আজি জলসিঞ্চনৰ জৰিয়তেও এই চৰকাৰে আপোনালোকৰ চৰকাৰে বিভিন্ন খেতি পথাৰত পানী দিয়া বিকল হৈ যোৱা প্ৰকল্পবোৰক আকৌ আৰম্ভ কৰা ডিপ টিউবৱেলৰ জৰিয়তে পানী দিয়াৰ আঁচনিবোৰ চলি আছে আৰু কাম আৰম্ভ হৈছে যোৱা 3 বছৰত কেবা হাজাৰ হেক্টৰ মাটিত নতুনকৈ পানী যোগান ধৰা হৈছে আজি কৃষিৰ প্ৰতি কৃষি কৰা ৰাইজৰ শ্ৰদ্ধা বাঢ়িছে তাৰ কাৰণটো হ'ল যে চৰকাৰে ধান ক্ৰয় কৰা আৰম্ভ কৰিছে মিনিমাম সাপোৰ্ট প্ৰাইছত চৰকাৰে ধান ক্ৰয় কৰি আছে আৰু তাৰ ফলত আজি অসমৰ খেতি পথাৰত আমি কেতিয়াও দেখা নাছিলো যে দুইবাৰকৈ খেতি হয় বহুত কম অংশ আছিলে য'ত দুবাৰ মানুহে খেতি কৰে কিন্তু খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে তাৰ কাৰণটো হ'ল লাখ লাখ মেট্ৰিক টন ধান চৰকাৰে ক্ৰয় কৰি আছে আগতে ধানবোৰ বজাৰত বিক্ৰী হৈছিলে উচিত মূল্য পোৱা নাছিলে এতিয়া প্ৰায় 2200 টকা দি চৰকাৰে ধান কিনা আৰম্ভ কৰিছে আৰু মই ভাবো যে কৃষক ৰাইজ বহুত উপকৃত হৈছে